নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে টক্স আছাম ইউটিউব চেনেলটো আৰু এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও প্ৰয়োজনীয় খবৰ। প্ৰতিটো খবৰ আপুনি আৰু মই জানিবলগীয়া আৰু এনেধৰণৰ খবৰসমূহ নিতৌ পাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই মুহূৰ্তত দিব লৈছোঁ আজিৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক জেললৈ পঠিয়াম বুলি কোৱাৰ পিছতে এতিয়া বিপদত পৰিছে ৰাহুল গান্ধী। কিয়নো ৰাহুল গান্ধীৰ মন্তব্য সন্দৰ্ভত এতিয়া মুখ্যমন্ত্ৰীৰ বৃহৎ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মই চাকৰি দিছোনে নাই সেয়া অসমৰ ৰাইজে জানে আৰু মোক জেললৈ পঠিয়াম বুলি কোৱাৰ আগতে এতিয়া ৰাহুল গান্ধী যে জেললৈ নাযাব তাৰ কোনে গেৰাণ্টি ল'ব লৈ আহিছোঁ সবিশেষ বাতৰিটোলৈ মন কৰিব। এতিয়া বিপদ নামিছে ৰাহুল গান্ধীৰ জীৱনলৈ, কিয়নো ৰাহুল গান্ধীৰ মন্তব্য সন্দৰ্ভত এতিয়া মুখ্যমন্ত্ৰীৰ বৃহৎ প্ৰতিক্ৰিয়া। মই চাকৰি দিছোনে নাই সেয়া অসমৰ ৰাইজে জানে, মোক জেললৈ পঠিয়াম বুলি কোৱাৰ আগতে এতিয়া ৰাহুল গান্ধী জেললৈ যাব। ৰাহুল গান্ধী যে জেললৈ নাযাব তাৰ গেৰাণ্টি এতিয়া কোনে দিব? আৰু এখন ৰাজ্যত আহি এনেবোৰ কথা কোৱাটো এজন ৰাষ্ট্ৰীয় নেতাক শোভা নাপায়। অসমৰ ৰাইজে জানে যে এইখন চৰকাৰে অসমৰ বাবে কিমান কাম কৰিছে। কাৰোবাৰ ভাষণত ৰাইজৰ মৰম আদৰ কমি নাযায়। এনেদৰে এতিয়া বৃহৎ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকী। দিব লৈছোঁ পৰৱৰ্তী খবৰ। এতিয়া অসমত নিষিদ্ধ হ'ব নেকি নেমচু? নেমচুৰ নিচিনা সংগঠনক বেন কৰক অসমত। দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা কয় নেমচুৱে আৰু এতিয়া নেমচুক নিষিদ্ধ কৰিবলৈ দাবী তুলিলে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। বাতৰিটোলৈ মন কৰিব। এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতিৰ বিপুল দাবী, নেমচুৰ নিচিনা সংগঠনক বেন কৰক অসমত। নেমচুৰ সভাপতি বদৰুল ইছলাম মুছাৰো সভাপতি আছিল। তেনেকুৱা সংগঠনক নিষিদ্ধ কৰিব লাগে। দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা কয় নেমচুৱে আৰু খিলঞ্জীয়াৰ বিৰুদ্ধে কথা কয় নেমচুৱে। অসমীয়া ভাষাক প্ৰত্যাহ্বান জনোৱা লোকক নিষিদ্ধ কৰিব লাগে অসমত। কঠোৰ ব্যৱস্থা ল'ব লাগে এতিয়া এনে নেতা আৰু সংগঠনৰ বিৰুদ্ধে। আৰু এই মন্তব্য এতিয়া বিজেপি সভাপতি দিলীপ শইকীয়া। দিব লৈছোঁ পৰৱৰ্তী খবৰ। অসমৰ জনগাঁথনি সলনি কৰাৰ পৰিকল্পনা কৰিছে একাংশই আৰু জনগাঁথনি পৰিৱৰ্তনৰ জৰিয়তে অসমীয়াক সংখ্যালঘু কৰাৰ এতিয়া চক্ৰান্ত ৰচিছে একাংশই। এতিয়া ইয়াৰ বিৰুদ্ধে চৰকাৰে চলাই যাব ধাৰাবাহিক অভিযান আৰু উচ্ছেদৰ জৰিয়তে এতিয়া জনগাঁথনি পৰিৱৰ্তন ৰক্ষা কৰিছে চৰকাৰে। লৈ আহিছোঁ সবিশেষ এই মুহূৰ্তত। জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। বাতৰিটোলৈ মন কৰিব। উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য। অসমৰ জনগাঁথনি সলনি কৰাৰ পৰিকল্পনা কৰিছে এতিয়া একাংশই আৰু জনগাঁথনি পৰিৱৰ্তনৰ জৰিয়তে অসমীয়াক সংখ্যালঘু কৰাৰ চক্ৰান্ত ৰচিছে। ইয়াৰ বিৰুদ্ধে চৰকাৰে চলাই যাব ধাৰাবাহিক অভিযান আৰু বৰ্তমানলৈ 1,19,548 বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে। উচ্ছেদৰ জৰিয়তে জনগাঁথনি পৰিৱৰ্তন ৰক্ষা কৰিছে চৰকাৰে। লেণ্ড জেহাদ ৰোধ কৰাৰ বাবেও চৰকাৰৰ এতিয়া বৃহৎ পদক্ষেপ। অসমীয়া সজাগ নহ'লে আমাৰ ভৱিষ্যত হ'ব জটিল আৰু অসমীয়াই উচ্ছেদক সমৰ্থন নকৰিলে 20 বছৰৰ ভিতৰত ধ্বংস হ'ব অসম। আৰু উচ্ছেদ সন্দৰ্ভত তেনেদৰে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক। দিব লৈছোঁ পৰৱৰ্তী খবৰ। এইবাৰ এগৰাকী 50 বছৰৰ ঊৰ্ধৰ গুণকান্ত মহন্তৰ কুকাণ্ড। যুৱতী নাৰ্ছৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ'ল গুণ মহন্ত। বিশ্বনাথৰ মনাবাৰী চাহ বাগিচাত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনাটি। লৈ আহিছোঁ সবিশেষ এই মুহূৰ্তত। বাতৰিটোলৈ মন কৰিব। আজি অসমত সংঘটিত হৈছে এক পুনৰ লজ্জাজনক ঘটনা। এবাৰ 50ৰ ঊৰ্ধৰ এগৰাকী লোকে কুকাণ্ড সংঘটিত কৰিছে। যুৱতী নাৰ্ছৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল গুণ মহন্ত নামৰ এজন লোক।
বিশ্বনাথৰ মনাবাৰী চাহ বাগিচাত সংঘটিত হৈছে এই জঘন্য ঘটনাটি। বাগিচাৰ চিকিৎসালয়ৰ এগৰাকী নাৰ্ছৰ সৈতে কুকাণ্ড এগৰাকী লম্পটৰ আৰু গুণ মহন্তৰ পত্নীৰ সৈতে একেলগে নাৰ্ছত চাকৰি কৰে যুৱতী নাৰ্ছগৰাকীয়ে। নিশাৰ অন্ধকাৰত গুণ মহন্তই কৰিছিল এই কাণ্ড আৰু যুৱতী নাৰ্ছগৰাকীৰ কোৱাৰ্টাৰত প্ৰৱেশ কৰি বলপূৰ্বকভাৱে অসৎ চৰিতাৰ্থ পূৰণ কৰাৰ অপচেষ্টা আৰু জিঞ্জিয়া আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰিছে এইজন লম্পট গুণ মহন্তক। দিব লৈছোঁ পুনৰ এক ডাঙৰ খবৰ। এবাৰ চৰকাৰলৈ আমচুৱে বান্ধি দিলে 10টাকৈ চৰ্ত, অন্যথা বন্ধ কৰি দিয়া হ'ব ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ। এতিয়া চৰকাৰলৈ আমচুৱে বান্ধি দিলে 10টাকৈ চৰ্ত। উচ্ছেদৰ নামত সংখ্যালঘুক টাৰ্গেট কৰা কাৰ্যক মানি নলয় আমচুৱে। যদি আমচুৰ এই চৰ্ত মানি নলয় তেনে বন্ধ কৰি দিয়া হ'ব ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ। আজি আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এয়া ডাঙৰ মন্তব্য। জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ। এবাৰ চৰকাৰলৈ আমচুৱে বান্ধি দিলে 10টাকৈ চৰ্ত, অন্যথা বন্ধ কৰি দিয়া হ'ব ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ। সংখ্যালঘুক নিৰ্মমভাৱে অত্যাচাৰ চলাই আছে চৰকাৰখনে আৰু অমানৱীয় অসাংবিধানিক উচ্ছেদ বন্ধ কৰিব লাগে। গোৱালপাৰাৰ উচ্ছেদস্থলীত নাছিল বনাঞ্চলৰ ভূমি আৰু সংখ্যালঘুক টাৰ্গেট কৰাৰ বাবে এবাৰ কেবিনেটত বনাই লোৱা হ'ল বনাঞ্চল আৰু মন্ত্ৰী অশোক সিংঘালে বহু চৰকাৰী মাটিত মানুহ বহুৱাইছে, কিন্তু তাত কিয় নচলে মুখ্যমন্ত্ৰীৰ বুলডোজাৰ? এতিয়া এনেদৰে প্ৰশ্ন উত্থাপন কৰিছে এবিএমচুৱে। ৰাজ্যত গাজৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিছে চৰকাৰে। আমাক আমাৰ অধিকাৰ লাগিবই আৰু সৰ্বভাৰতীয় পৰ্যায়ত ৰাজ্য চৰকাৰে চলোৱা অত্যাচাৰ এতিয়া উত্থাপন কৰিব আমচুৱে। অন্যায়ভাৱে সংখ্যালঘুক পুছবেক কৰা হৈছে বুলিও দাবী জনাইছে আমচুৱে। আৰু মুখ্যমন্ত্ৰীৰ যদি সাহস আছে ৭১ৰ পিছত অহা সকলো হিন্দুক পঠাই দেখুৱাওক। শীঘ্ৰেই ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব এতিয়া আমচুৰ। দিব লৈছোঁ পৰৱৰ্তী খবৰ। আজি পাইকনত ঘটিল ভয়ংকৰ ঘটনা। উচ্ছেদিত লক্ষ্য কৰি ল'লে এবাৰ আৰক্ষী আৰু বিদ্যালয়ত অগ্নিসংযোগ দুৰ্বৃত্তৰ। গোৱালপাৰাত পাইকানত প্ৰকৃততে কিয় সৃষ্টি হ'ল এই কাণ্ডৰ? এই কাণ্ডৰ তিনিৰ পৰা ৪,০০০ উচ্ছেদিতই আবদ্ধ কৰিছিল আৰক্ষী আৰু ১০ৰ পৰা ১৫গৰাকী আৰক্ষী আহত হৈছে এই ঘটনা। আৰু প্ৰথমবাৰলৈ আৰক্ষীয়ে বৰ্ণনা কৰিলে সমগ্ৰ ঘটনা আৰু মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে লোৱা হ'ব বৃহৎ ব্যৱস্থা। বাতৰিটোলৈ মন কৰিব। গোৱালপাৰাৰ পাইকান বনাঞ্চলত ভয়ংকৰ ঘটনা। উচ্ছেদিত লক্ষ্য কৰি ল'লে আৰক্ষী আৰু ৩ৰ পৰা ৪,০০০ উচ্ছেদিতই আগুৰি ধৰিছিল আৰক্ষী আৰু আৰক্ষীলৈ লক্ষ্য কৰি অতৰ্কিত কৰিছিল শিলাবৰ্ষণ আৰু ১০ৰ পৰা ১৫গৰাকী আৰক্ষী আহত হৈছে এই আক্ৰমণৰ ঘটনা। আৰু বিদ্যালয় গৃহতো অগ্নিসংযোগ এতিয়া একাংশৰ আৰু প্ৰশাসনক বাধা দিছে একাংশ উচ্ছেদিতই। ইয়াৰ পিছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি।